আপুনি চাবলৈ আৰম্ভ কৰিছে 10:30 বজাৰ খবৰ ফাইনেল ৰিপৰ্ট মই কৃপাঞ্জল ৰাজবংশী নলবাৰীৰ খবৰেৰে আৰম্ভ কৰিছো হাতেলুতেৰ ৰাজ্যৰ জালত পৰিছে নাৰী সৰবৰাহকাৰী শেহতীয়াকৈ আহিছে এইটো খবৰ নলবাৰীত কুখ্যাত চক্ৰটোৰ 3 সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে সেই 3 সদস্যৰ নাম জনাবলৈ চেষ্টা কৰিম চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ হৈছে নগাঁৱৰ এগৰাকী যুৱতী ৰেল যোগে দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল যুৱতীগৰাকীক কৰ্মসংস্থাপনৰ প্ৰলোভন দিছিল যুৱতীগৰাকীক নলবাৰী ষ্টেচনত ৰাজ্যে সন্দেহ কৰি গতালে ৰেল আৰক্ষীক ধৃত আইনুল আলী সোমনাথ বাৰেক মংগল দাস ৰঙিয়াৰ ৰেল ষ্টেচনৰ পৰা যাত্ৰা কৰাৰ টিকট আছিল যদিও নলবাৰী ৰেল ষ্টেচনত সন্দেহজনকভাৱে ঘূৰি ফুৰিছিল চক্ৰটোৱে আৰু তাৰ পাছতে যেতিয়া সন্দেহ উপজিছিল নলবাৰীত তেওঁক লগে লগে ৰাজ্য প্ৰথমতে কৰায়ত্ব কৰে হাতলুতেৰ ৰাজ্যে কৰায়ত্ব কৰাৰ পাছত আৰক্ষীক খবৰ দিয়ে আৰক্ষীৰ জৰিয়তে তাৰ পাছত এতিয়া সোধা পোছা অব্যাহত ৰাখিছে নলবাৰীত এই কুখ্যাত চক্ৰটোৰ 3 সদস্যক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে চক্ৰটোৰ কবলৰ পৰা নগাঁৱৰ পৰা লৈ অহা এগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে দিল্লীলৈ নিয়াৰ পৰিকল্পনা আছিল ৰেল যোগে কৰ্মসংস্থাপনৰ প্ৰলোভন দি লৈ যোৱা হৈছিল নলবাৰীৰ পৰা দিল্লীলৈ লৈ গ'লহেঁতেন যদিহে ধৰা নপৰিলহেঁতেন ধৃত কেইগৰাকীৰ নাম পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো আইনুল আলী সোমনাথ বাৰেক আৰু মংগল দাস বিষয়টো সংক্ৰান্তত থকা ভাষ্য শুনাম কি নাম তোমাৰ নাম কি ঘৰ ক'ত সিহঁতক মই লগ কৰা নাই সেই মানুহজনে মানে সিহঁতক ওচৰত মানে সিহঁতৰ য'ত আছে ত'ত মানে লৈ আহিছোঁ মই নাজানো ল'ৰাবিলাক আছে নে কি আছে মই একো নাজানো খালি সিহঁতৰ লগত তোমাক যাব কৈছে অঁ সিহঁতৰ লগত মানে কি লাষ্টত কি তুমি তোমাৰ টিকট হৈ গ'ল মোক সিহঁতৰ লগত যাবা মই লাষ্টতহে গম পাইছোঁ সাৱধান মহানগৰীত টিঘিল ঘিলাই ফুৰিছে অপহৰণকাৰীয়ে মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা মাতৃৰ সন্মুখৰ পৰাই নিজৰ একমাত্ৰ কন্যা সন্তানক অপহৰণৰ চেষ্টা কৰিছে দুৰ্বৃত্তই স্থান ছুপাৰ মাৰ্কেট কন্যা সন্তানক লৈ মাতৃয়ে বজাৰ কৰিব যোৱাৰ সময়তে সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনাটো কোনোমতে মাতৃয়ে কন্যাক লৈ সেই স্থানৰ পৰা অটো লৈ ঘৰলৈ ঘূৰি আহে যদিও পুনৰ সেই দুৰ্বৃত্তটোৱে পিছা কৰি ঘৰৰ সন্মুখ ভাগ পায়হি সেই সময়তে কন্যাগৰাকীৰ পিতৃয়ে সাহসিকতাৰে যুৱকজনক আটক কৰি গতাই দিয়ে আৰক্ষীক কি হৈছিল শনিবাৰে চাওক পৰ্যায়ত আন এক চাঞ্চল্যকৰ ঘটনা আৰু এহাল স্বামী স্ত্ৰীৰ সাহসিকতাৰ বাবে আচলতে জালত পৰিবলৈ সক্ষম হৈছে এজন যুৱক বুলিয়ে কৈছোঁ এইকাৰণে কাৰণ যিহেতু এই মুহূৰ্তলৈ প্ৰকৃত পৰিচয় সেই ব্যক্তিগৰাকী বা সেই যুৱকজনৰ ওলোৱা নাই কিন্তু কি হৈছিল সেয়া আজি মই নকওঁ সেয়া ক'ব মোৰ লগত থকা এহাল স্বামী স্ত্ৰী তেওঁলোকে ক'ব যে গুৱাহাটী এতিয়া কিমান সুৰক্ষিত তাক লৈ আমি বিভিন্ন সময়ত বহু বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বা বিভিন্ন সময়ত আৰক্ষীয়েও গুৱাহাটীৰ নিৰাপত্তাক লৈ বহু ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে কিন্তু আজিৰ তাৰিখত আপুনি মই কিমান সুৰক্ষিত আৰু কি হৈছিল এগৰাকী মাতৃৰ তেওঁ নিজে ক'ব তেওঁ চকুৰ সন্মুখত তেওঁৰ এগৰাকী কণমানিক অপহৰণৰ চেষ্টা চলোৱাইছিল আৰু তেওঁলোকৰ সাহসিকতাৰ বাবে সেই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বা তেওঁলোকে আটক কৰি নিজেই আৰক্ষীক গতাই দিছে মই পোনে পোনে তেওঁৰ কাষলৈ যাম আপোনাৰ ওচৰলৈ আহিছোঁ যোৱাকালি সন্ধিয়াৰ ভাগৰ ঘটনা কি হৈছিলে মই ছুপাৰ মাৰ্কেটত গৈছিলোঁ ছোৱালীজনীক লৈ বজাৰ দুটামান আছিলে মোৰ চিনাকি অটো ওলাটো মই লৈ যাওঁ যাতে মোৰ বিপদ নহয় তাইক লৈ মই ফাৰ্মাচী এখনত সোমালোঁ ছুপাৰ মাৰ্কেট পুৰা মানে ধুনীয়াকৈ লাইট আছে তাতে মানুহটো আহি ছোৱালীজনীক প্ৰথম ভিক্স দিছে মই ক'লো তাই ভিক্স নাখায় আপুনি নিদিব তাৰপিছত সেই পিছে আছে মই ছোৱালীজনীক মোৰ ছাইডত ভৰাই মোৰ ফুটেজো আছে তাৰমানে তাৰপৰা মই লৈছোঁ ফুটেজটো তাৰপিছতে ছোৱালীজনীক ছাইডত থৈ মই বস্তুখিনি লৈছোঁ তাৰপাছতে সি কি কৰিছে ভিক্সটো বাকলিৰ সৈতে তাইৰ মুখত ভৰাই দিছে মই বোলো আৰে এইটো তুমি কি কৰিছে বুলি কৈ তাইক মই ধৰি ল'লোঁ তাৰপাছত সি মই ফাৰ্মাচীৰ পৰা ওলাই আহোঁতে সি তাইক জেকেট আৰু চুৱেটাৰ ধৰি টানি দিছে মই হাল্লা কৰোঁ দেখি মই চিঞৰা দি কিন্তু ওচৰৰ মানুহে বাকী কিন্তু মাত মতা নাহিলে তেতিয়া মই ভাবিলোঁ এইখিনি মানুহ মাত নামাতিব সেইকাৰণে মই আহিলোঁ আহি মই পৰ্কৰ দোকানখনত ওচৰত পালোঁ তেতিয়া সি দেখিছোঁ সি তাৰলৈকে আহিছে তাৰপাছতে মই ভাবিলোঁ নহয় মই অটোখনত উঠোগৈ মোৰ যোনখন অটো তাতে উঠিলোঁ অটো মোৰ ড্ৰাইভাৰটোৱে মানে তাতে মই তাক পৰ্ক কিনিবলৈ পঠাইছিলোঁ তাতে ৰৈ আছিলে মই যেতিয়া তাতে উঠিলোঁ সি আহি কি কৰিছে মই পুৰা গম পাইছোঁ সি অটোখনৰ ওচৰত আহি ছাইডত ৰৈ আছে তাৰপিছতে মই অটো দাদাটোক ফোন কৰিলোঁ মই এখেতকো ফোন কৰিলোঁ কৈছে যাম নেকি মই কৈছোঁ তুমি আহি নাপাবা তাৰমানে কি মই ছুপাৰ মাৰ্কেটত মোৰ এনেকুৱা লাগিছে মই এতিয়া ছোৱালীজনীক লৈ মই ঘৰ আহিব লাগে অটো দাদাটো জাষ্ট আহি মানে দাদাটোক মই মাতিলোঁ সি আহি নাপালে তেতিয়া সি অটোখনত উঠি অটো চলাব লৈছে মানুহজনে মানে অটো চলাই সি লৈ যাব তাৰমানে মইতো চিঞৰি দিলোঁ তাৰপিছত অটোৱালাটো আহি পালে দাদা কি কৰিছে তেতিয়া সি পলাই দিলে নামি পলালে মই একদম ঘৰলৈ আহি ইয়াতে নামিলোঁ এখন আমাৰে ফাষ্ট ফুড হয় নামি মই হাজবেণ্ডক ক'লোঁ ছোৱালীক টানিছিলে মানুহ এটাই আৰু সি অটোখনত ছোৱালী কিমান বয়স 5.5 বছৰ অটোখনত সি টানিছে ছোৱালীক খিৰিকীখনেদি
তাৰ ইমান সাহস সেইখিনি মাছ মজিয়াত মানুহ কিন্তু নাই অহা তেতিয়া মই তেতিয়া ইমান চিঞৰাও এতিয়া সন্ধিয়া ভাগ ন 6টা বাজিছে 6টা বাজিছে। 6:15 মান হ'ব অকণমান নহয় বহুত বেছিয়ে পৃথক হ'ব মেট্ৰিকৰ পৰীক্ষা নতুন শিক্ষানীতি অনুসৰি সলনি হ'ব প্ৰশ্নকাকত আৰু উত্তৰ বহিও ইংৰাজী হওক বা গণিত বিজ্ঞান সমাজ বিজ্ঞান এই বিষয়সমূহৰ প্ৰশ্নকাকতৰ সমান্তৰালকৈ পৃথক পৃথক হ'ব এবাৰ উত্তৰ বহি সবিশেষ 3 মাৰ্চৰ পৰা SSLC পৰীক্ষা পূৰ্বৰ তুলনাত এবাৰ পৃথক হ'ব SSLC পৰীক্ষা সলনি হ'ব প্ৰশ্নকাকত উত্তৰ বহি নতুন শিক্ষানীতি অনুসৰি এবাৰ পৃথক পদ্ধতিৰে অনুষ্ঠিত হ'ব পৰীক্ষা এবাৰ 50% থাকিব বস্তুনিষ্ঠ আৰু বৰ্ণনাত্মক প্ৰশ্ন থাকিব 50% অৰ্থাৎ শিক্ষাৰ্থীয়ে 1 নম্বৰৰ 50টা প্ৰশ্নৰ উত্তৰ কৰাৰ সুযোগ লাভ কৰিব গণিত বিষয়ৰ ক্ষেত্ৰত উত্তৰ বহিখন বস্তুনিষ্ঠ কাকতৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হ'ব প্ৰতিটো প্ৰশ্নৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্ৰশ্ন সমাধান কৰিবলৈ খালী ঠাইৰ ব্যৱস্থা থাকিব ষ্টুডেণ্টৰ হাতত 9:45তে দুইখন বহিয়ে তেওঁলোকৰ হাতত থাকিব অবজেক্টিভখনো থাকিব ডেছক্ৰিপটিভখনো থাকিব গতিকে তেওঁলোকে এঘণ্টা পাৰ হ'লেও অবজেক্টিভৰ আনচাৰখিনি কৰিবৰ কাৰণে সুবিধা থাকিব আৰু এটা কথা অবজেক্টিভৰ যিখন বহি আছে 8 পেজৰ তাৰ মানে পেজ নাম্বাৰ 1 আৰু পেজ নাম্বাৰ 8টো খালী ৰখা হৈছে যাতে ষ্টুডেণ্টৰ যদি কিবা ৰাফ ৱৰ্ক কৰিব লগা হয় তাতে কৰিব পাৰিব তেওঁলোকে ৰাফ ৱৰ্ক গতিকে এই সুবিধাখিনি তেওঁলোকক দিয়া হৈছে আৰু তেওঁলোকক এটা কথা ক'ব লাগিব যে আমাৰ 9:45ত যিটো দুইখন বহি তেওঁলোকৰ থাকিবই দুইখন বহি থ্ৰেডেৰে ভালকৈ বান্ধি ল'ব লাগিব সংলগ্ন কৰিব লাগিব যাতে এৰ খাই নাযায় পৰীক্ষাৰ দিনটোত পৰীক্ষা আৰম্ভৰ পূৰ্বে 8:45 8টা পেজৰ বস্তুনিষ্ঠ উত্তৰ বহিখন পৰীক্ষাৰ্থীসকলক দি দিয়া হ'ব 9:45 বজাত 16খন পেজৰ বৰ্ণনাত্মক প্ৰশ্নৰ বাবে উত্তৰ বহিখন শিক্ষাৰ্থীসকলক দি দিয়া হ'ব গণিতৰ বহিখন উকা হোৱাৰ লগতে গ্ৰাফ থাকিব ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞানৰ উত্তৰ বহিকেইখন ৰুলিং দিয়া হ'ব দুইখন উত্তৰ বহি পৰীক্ষাৰ্থীসকলে সংলগ্ন কৰি বান্ধি দিব লাগিব পৰীক্ষাৰ বাবে ইতিমধ্যে বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ আৰম্ভ কৰিছে সেৱাই 23,000 ষ্টুডেণ্ট এবাৰ এপ্লাই হ'ব থিয়ৰী এক্সামত 912টা পৰীক্ষা কেন্দ্ৰ হ'ব আৰু এইবাৰ এটা ইণ্টাৰেষ্টিং হৈছে কি প্ৰেক্টিকেল এক্সামটো আমাৰ 24 আৰু 25 ফেব্ৰুৱাৰীত হ'ব এইবাৰ হাইয়েষ্ট নাম্বাৰ অফ কেণ্ডিডেটছ ইন প্ৰেক্টিকেল 61,000 কেণ্ডিডেট এপিএ হ'ব 712টা চেণ্টাৰত এইবাৰ প্ৰেক্টিকেলটো এইবাৰ অলপ মেজৰ বহুত ষ্টুডেণ্ট আছে তাৰমানে আমাৰ এইবাৰ প্ৰেক্টিকেল হ'ব লগা ছাবজেক্ট টোটেল 19টা আছে এইবাৰ ৰাজ্যৰ মুঠ 912টা কেন্দ্ৰত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হ'ব 4,23,000 পৰীক্ষাৰ্থী 24-25 ফেব্ৰুৱাৰীত 19টা বিষয়ত ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ৰাজ্যৰ 712টা কেন্দ্ৰত 61,000 পৰীক্ষাৰ্থীয়ে প্ৰেক্টিকেল পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে সেৱাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই আনহাতে ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত এই 4টা বিষয়ৰ লগতে পৰ্যায়ক্ৰমে বাকী বিষয়সমূহতো একেই পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব সেৱাই পৰীক্ষা গোটেই জীৱনজুৰি তেনেকুৱা পৰীক্ষাৰ মুখামুখি হ'ব লাগিব আৰু সেইকাৰণে আমি ক্লাছ 9ৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰা ভৱিষ্যত বিভিন্ন পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুত কৰাৰ অনুশীলনটো আমি আৰম্ভ কৰাইছো আৰু এইটোৱেই হ'ল মূল কাৰণ যে মেট্ৰিকত প্ৰশ্ন কাকতৰ যিটো আৰ্হি আছে এই আৰ্হিটো এইবাৰ সলনি কৰা হৈছে হাজোৰ পৰা ধীৰাজ দাসৰ সহযোগত মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গীতে মাতে বৰজমনিৰ ৰমাকান্ত দেউৰী দেখুৱাম এটা বিৰতিৰ পিছত সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ গৌৰৱোজ্জ্বল ৭৫টা বৰ্ষ গৰকিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগে বিভাগটোৰ মহাৰাজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়ৰে জড়িত স্মৃতি সোঁৱৰিলে সোণোৱালে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক হোৱা সৰ্বানন্দ সোণোৱাল বিশ্ববিদ্যালয়ৰ অতিকৈ পুৰণি ৰামেশ্বৰ বৈশ্যৰ দোকানত তামোল খাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৰ্তমান অসুস্থ হৈ থকা ৰামেশ্বৰ বৈশ্যৰ আহু আৰোগ্য কামনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভিন্ন কাৰ্যসূচীৰ লগতে সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান
গুৱাহাটী বিশ্ববিদ্যালয় বাণিজ্য বিভাগলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতে খুব সুন্দৰভাৱে এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু প্ৰাক্তনৰ বৰ্তমানৰ মাজত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু আজিৰ তাৰিখত এই বিভাগটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব আছে। যিহেতুকে জানে আপোনালোকে গোটেই বেপাৰ বাণিজ্যটো কেনেধৰণে চিমলেছ আমাৰ মুভমেণ্ট অফ গুডছ এণ্ড ছাৰ্ভিচেছ এই ক্ষেত্ৰত বাণিজ্য বিভাগে আগন্তুক দিনত নিশ্চিতভাৱে সকলো সময়তে গুৰুত্বপূৰ্ণ ভূমিকা ৰাষ্ট্ৰৰ অৰ্থনীতি বুনিয়াদ শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ বাবে পালন কৰি যাবই লাগিব। মোৰ দৃঢ় বিশ্বাস, মই তেখেতসকলক আহ্বান জনাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় বাণিজ্য বিভাগে উত্তৰ পূৰ্বাঞ্চলত যিমান বাণিজ্য বিভাগ আছে সকলোকে মাতি মাজে মাজে মত বিনিময় অনুষ্ঠান কৰিব লাগে, যাতে আঠোখন ৰাজ্যৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় চা চিনাকি হয় আৰু এটা টিম স্পিৰিট ডেভেলপ হয়। মণিপুৰত পৰাক্ৰম দিৱস উদযাপন। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 126 সংখ্যক জয়ন্তী উপলক্ষে মণিপুৰত পৰাক্ৰম দিৱসৰ বিশেষ কাৰ্যসূচী। GP মহিলা মহাবিদ্যালয়ৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত হয় পৰাক্ৰম দিৱসৰ কাৰ্যসূচী। উত্তৰ পূব মণিপুৰৰ বৌদ্ধিক মঞ্চ আৰু GP মহিলা মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় পৰাক্ৰম দিৱসৰ। এই অনুষ্ঠানত উপস্থিত থাকে RSS নেতা দত্তাত্ৰেয় হোজবলে। পৰাক্ৰম দিৱসত অংশগ্ৰহণ কৰে RSS নেতাগৰাকীয়ে স্মৰণ কৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগতে স্বামী বিবেকানন্দক। Most of us know that there is a medical university and an engineering college, and Manipal educated institutions are well known. Sri T.A. Pai, who was also union minister for some time, who was one of the architects of these Manipal institutions, thought of launching a project for youth leadership. He called it Old for Young, and a person was appointed to carry on the project among the youth. Old for Young was OLD, Operation Leadership Development. ৰাজহুৱা অনুষ্ঠানত বিধায়কৰ মুখত অশ্লীল শব্দ। নাক কাণ কাটিলে বিধায়ক ৰমাকান্তই। আনন্দত মতলীয়া হৈ থকাৰ সময়তে এই অঘটনটো ঘটিল। মুখ্যমন্ত্ৰী মহোদয় আকৌ মোৰ বাৰে বাৰে আছে গান এটা মানে গাব নোৱাৰো, বাৰে বাৰে কৈ আছে ডাঙৰীয়া ধান এদোন দিবানে? ডাঙৰীয়া এদোন ধাৰলৈ দিবানে দুপৰীয়া। এই গীতটো নুশুনা মানুহ নাই এইখন অসমত। মৰা পালো জিয়া পালো তাকো বেছি খালো ভাল। ডাঙৰীয়া ধান এদোন ধাৰলৈ দিবানে দুপৰীয়া। গীতৰ গায়ন শৈলীৰ স্বকীয়তাই বেলেগ তেওঁ। ডাঙৰীয়া মানে কি? এদোন ধাৰলৈ দিবানে দুপৰীয়া। দিবানে দুপৰীয়া। মৰিগঞা বিধায়ক ৰমাকান্তৰ কাহিনীৰ শেষ নাই। য'তে ত'তে লেকাম ছিগি যোৱা ৰমাকান্ত দেউৰীৰ ৰাজহুৱা অনুষ্ঠানৰ মাজতে লেকাম ছিগিল। মঞ্চতে অশ্লীল মাত মাতি নিজৰে গুণ বখানিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে। কথাৰ মাজতে ৰাজহুৱাকৈ অশ্লীল মাত বিধায়ক ৰমাকান্ত দেউৰীৰ মুখত। মৰিগাঁৱত অনুষ্ঠিত মাঘৰ এনিশা অনুষ্ঠানত কি ক'লে আমি আপোনালোকক ক'ব নোৱাৰোঁ। য'তে ত'তে কেনা লগাই ফুৰা ৰমাকান্ত দেউৰীয়ে লেকাম ধৰিব নোৱাৰি এইবাৰ অশ্লীল শব্দকে মাতে। সোঁৱে বাওঁৱে থকা স্তাৱক কেইজনে ওলোটাই ৰমাকান্তক উৎসাহে দিয়ে। বহুৱা বিধায়কৰ বহুৱালি মৰিগাঁৱৰ ৰাইজে সহ্য নকৰি উপায় নাই, কাৰণ তেওঁক ৰখোৱাটো সহজ নহয়। ডাঙৰীয়া এদোন ধাৰলৈ দিবানে দুপৰীয়া। মঞ্চত উঠিলেই গান গায় ৰমাকান্ত। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চমুচা পিছে ফাইনেল ৰিপৰ্ট সামৰাৰ সময়।
অসম সাহিত্য সভাৰ অধিৱেশনলৈ মাজত মাত্ৰ 8টা দিন এই খবৰটি আপোনালৈ আগবঢ়াব বিচাৰিছোঁ আৰু বিদায় লৈছোঁ মই কৃপাঞ্জলে নমস্কাৰ শুভৰাত্ৰি মাজত মাত্ৰ 8টা দিন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অসম সাহিত্য সভাৰ লখিমপুৰ অধিৱেশন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি গাঁৱৰ মণিকাঞ্চন ক্ষেত্ৰত 6ম পূৰ্ণাংগ অধিৱেশনলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিব প্ৰায় 2000ৰো অধিক প্ৰতিনিধি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ সাহিত্যপ্ৰেমীক আদৰিবলৈ সাজু বৰখামতি গাঁৱৰ বিশাল পথাৰ বৰখামতি গাঁৱৰ বিশাল পথাৰত ব্যস্ততাৰে প্ৰস্তুতি চলিছে পতাকা উত্তোলন বেদী নিৰ্মাণৰ কাম চলিছে মণ্ডপৰ কাম চলিছে গ্ৰন্থমেলা বাণিজ্য মেলাৰ প্ৰস্তুতি তুংগত উঠিছে অৱশ্যে মাজত মাত্ৰ 8টা দিন থকা অৱস্থাতো মণিকাঞ্চন ক্ষেত্ৰত বহু কাম বাকী আছে মূল মণ্ডপকে ধৰি বহু মণ্ডপ এতিয়াও নিৰ্মাণ কৰা হোৱা নাই আদৰণি সমিতিৰ আশা 2 দিনতে সম্পূৰ্ণ হ'ব মণ্ডপৰ কাম কাজখিনি আগবাঢ়ি আছে অলপ যদি লেহেমীয়া গতিত হ'লেও আমি 27 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'বগৈ বুলি আমি আশা কৰিছোঁ কাৰণ যিখিনি পেণ্ডেল বনাইছে এই মেইন পেণ্ডেল খাদ্য পেণ্ডেল তাৰপিছত আপোনালোকৰ এই আমাৰ যিখিনি অফিচ কাৰ্যালয় এইখিনি গুৱাহাটীৰ এটা দলে বনাই আছে তেওঁলোকে আমাক এছুৰেঞ্চ দিছে 27 তাৰিখৰ ভিতৰত আমি উলিয়াই দিম